পবিত্ৰ শিক্ষানুষ্ঠানৰ গাত কালিমা হানিলে কোনে কোন লম্পটে অপবিত্ৰ কৰিলে পবিত্ৰ শিক্ষানুষ্ঠানৰ মজিয়া কুচৰিত্ৰবান মুকুল নাথৰ সমৰ্থক অধ্যক্ষগৰাকীক নিলম্বনৰ দাবী প্ৰতিবাদকাৰীৰ ছাত্ৰী নিবাসত থকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ বাবে উত্তপ্ত হৈ পৰিল বিদ্যালয় চৌহদ ছাত্ৰী নিবাসত কৰ্মৰত ৱাৰ্ডেনৰ স্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ছাত্ৰী সমাজ তথা অভিভাৱকসকল নমস্কাৰ মই আলী আকবৰ আপোনালোকে চাই আছে আলিবাবা বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি বিদ্যালয়খনৰ ছাত্ৰী নিবাসত থকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰী নিবাসৰ ৱাৰ্ডেনৰ স্বামী এইগৰাকী মুকুল নাথৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দোষী মুকুল নাথক গ্ৰেপ্তাৰৰ দাবীত বিদ্যালয় চৌহদত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীও ৱাৰ্ডেনগৰাকীক চাকৰিৰ পৰা নিলম্বন তথা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ৱাৰ্ডেনৰ স্বামী মুকুল নাথক গ্ৰেপ্তাৰৰ দাবী জনালে প্ৰতিবাদকাৰীসকলে ইফালে ছাত্ৰী নিবাসৰ সন্মুখত ৰাখি থোৱা ৱাৰ্ডেনৰ স্বামী মুকুল নাথৰ বিলাসী বাহনখন উত্তেজিত ছাত্ৰ ছাত্ৰী আৰু ৰাইজে ভাঙি চুৰমাৰ কৰাও দেখা যায় এতিয়া প্ৰশ্ন হয় কি কৰিব অধ্যক্ষগৰাকীয়ে ৱাৰ্ডেনক নিলম্বন কৰিব নে তামোচা চাব সেয়া হ'ব লক্ষণীয় যিজন ৱাৰ্ডেন বিভানাথ তেওঁকো তাইকো নিলম্বন কৰিব লাগে তাৰ কাৰণ হৈছে হোষ্টেলৰ ছাত্ৰীসকলৰ লগত দুৰ্ব্যৱহাৰ কৰে অশ্লীল ব্যৱহাৰ কৰে আৰু অশ্লীল ব্যৱহাৰ কৰাজন হৈছে হোষ্টেল ৱাৰ্ডেনৰ আমি যিটো নেকি কোনো অধিকাৰ নাই তেওঁৰ হোষ্টেলত থকাৰ কাৰণে আমি ৰাণীগঞ্জবাসী ৰাইজ সকলোৱে জানো ভিজুৱেলো আছে লাগিলে আমি আমাৰ সাংবাদিক মহোদয়ক দিয়াৰ বন্ধুসকলক দিম আমি লগা হ'লে হোষ্টেলৰ ৱাৰ্ডেনৰ যিজন হাজবেণ্ড তেওঁ হোষ্টেলত থাকে ছোৱালীবিলাকক বজাৰত ফুৰিব লৈ যায় ইয়াৰ চকু সাক্ষীও আছে যদি কেতিয়াবা দৰকাৰ হয় বহুতো ৰাইজ ইয়াৰ কাৰণে ৰাজি আছে আৰু যোৱাকালিৰ ঘটনা ছাত্ৰী নিবাসৰ ছাত্ৰী ৱাৰ্ডেনৰ যিজন স্বামী মুকুল নাথ তেওঁ অশ্লীল ব্যৱহাৰ কৰে আৰু কৰাৰ পিছত তেওঁ ছাত্ৰীক কয় যে তোমালোকে কি কৰিব পাৰিবা এই ধৰণৰ কথাৰ ওপৰত লক্ষ্য ৰাখি আজি ছাত্ৰীবিলাকে হোষ্টেলৰ পৰা ওলাই আহিছে আৰু ৰাণীগঞ্জবাসী ৰাইজ তথা বিভিন্ন দল সংগঠন লগতে দেশী জনগোষ্ঠীয় মঞ্চ ৰাণীগঞ্জ আঞ্চলিকৰ তৰফৰ পৰাও আৰু এক্স ষ্টুডেণ্টৰ তৰফৰ পৰাও সকলোৱে আহি এই প্ৰতিবাদত সামিল হৈছে আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি দাবী জনাইছোঁ অতি সোনকালে অতি শীঘ্ৰে যিমান সোনকালে পাৰে সিমান সোনকালে এই ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল ধ্ৰুৱনাথ আৰু লগতে হোষ্টেল ৱাৰ্ডেন বিভানাথক নিলম্বন কৰিব লাগে যেতিয়ালৈকে এই নিলম্বন নহ'ব তেতিয়ালৈকে এই প্ৰতিবাদ অগ্ৰসৰ হৈ থাকিব চলি থাকিব